আজিকালি দেখা যায় বহুত বুঢ়া মানুহ অকমাতে মানে থাপক থাপক পৰি পেলাই হাড়বিলাক ভাঙি যায়। মোৰ আইতাও ৰিচেণ্টলি পৰি পেলাই বেচেৰি মৰি থাকিলে, ভৰি ইয়াত হাড় ভাঙিছে। তেনেকৈ দুদিনমানৰ আগতে আমাৰ চিলাপথাৰৰ মহাজনৰ মানে মাক দেউতাকো তেনেকৈ পৰি পেলাই মানে একদম ভৰি হেৰি হৈ গৈছেগৈ, ভাঙি মানে তেখেতো ঢুকালে। চ' এনেকুৱা বহুত কেছ দেখা যায়। সেইকাৰণে যিহেতু মোৰ ঘৰতো শাহুমা আছে আৰু বুঢ়া, মই সেইকাৰণে কি কৰোঁ, ডক্তৰে দিয়াটো ঔষধ খুৱাওৱে বাৰু, সেইটো বেলেগ কথা। কিন্তু এই যি চজিনা একদম কুকাৰত দি 10-12টা চিটি দি সিজাই এয়া ৰস উলিয়াইছোঁ আৰু এতিয়া শাহুমাক এয়া খুৱাম। ইতিমধ্যে মই ল'ৰাকো খুৱালোঁ, ল'ৰাই খালে মোৰ, এতিয়া শাহুমাক খুৱাম আৰু লগতে মই আৰু হাজবেণ্ডেও খাম। আৰু আপোনালোকেও তেনেকৈ খুৱাব ঘৰত, স্পেচিয়েলি যাৰ বুঢ়া মানুহ আছে ঘৰত এই ৰেমেডিটো কৰিবই, কাৰণ চজিনা কিমান ভাল, এইটো উপকাৰিতা চবেই জানে। চ' এতিয়া গৈ পেলাই মই শাহুমাক দিমগৈ, খুৱামেই, যেনেকৈ নহওক খুৱাম, এচামুচ কৰি হ'লেও মই কিন্তু শাহুমাক খুৱামেই। যদি তেখেতে একেবাৰে ফিনিছ কৰিব নোৱাৰে, এচামুচকৈ হ'লেও মই ঔষধৰ নিচিনাকৈ খুৱাম। চ' সেনেকৈ মোৰ শাহুমাক যেন তেন মই মানে ইমান বয়স হৈছে যদিও ঠিক ঠাককৈ ৰাখিছোঁ। চ' সেইটোৱে কথা। মোৰ আইতাও ঢুকাই থাকিলে, মোৰ এইবিলাক কেছত মানে বহুত ভয় লাগে। বুঢ়া মানুহ পৰি মৰে বুলি মোৰ বহুত ভয় লাগে।